নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিখনৰ অন্তৰ্গত ৩ নম্বৰ পাঠ পুথি অধ্যয়ন এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন আমি আজি পুথি অধ্যয়ন প্ৰবন্ধটিৰ প্ৰশ্ন উত্তৰখিনি জানি লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু মই তোমালোকলৈ আগৰ দুটা পাঠৰো প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ, তোমালোকে চাই ল'বা। তেতিয়াহ'লে ব'লা ভিডিঅ'টোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পুথি অধ্যয়ন পাঠটি মন দি পঢ়িবা। এই পাঠটোৰ পৰা তোমালোকে জানিবলগীয়া আৰু শিকিবলগীয়া বহুখিনি কথাই আছে। মই ভাবোঁ তোমালোকে পাঠটো ভালদৰে পঢ়িবা। এতিয়া পাঠভিত্তিক ক্ৰিয়ালৈ আহা। প্ৰথমতে চাবা ১ নম্বৰতে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমতে চাবা বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ইয়াত তোমালোকক 4টা অপশ্যন দিছে: সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল মন আৰু সৎসংগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিদ্যা উপাৰ্জনৰ ঘাই উপায় হ'ল পুথি অধ্যয়ন। আৰু খ নম্বৰটো শুদ্ধ যিহেতু সেয়েহে এইটো এনেকৈ তোমালোকে খ নম্বৰটো বৃত্তটো পূৰ কৰিবা। এতিয়া তাৰ পাছৰটো চাবা সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ইয়াতো ঠিক একেদৰে 4টা অপশ্যনেই দিছে: ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন আৰু মনৰ একাগ্ৰতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনৰ একাগ্ৰতা। সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতাৰ অতি প্ৰয়োজন। ইয়াৰ যিহেতু ঘ নম্বৰটো শুদ্ধ, এইদৰে তোমালোকে ঘ নম্বৰৰ বৃত্তটো পূৰ কৰিবা। এতিয়া 2 নম্বৰতে চাবা তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। এই বাকচটোত কিছুমান শব্দ দিছে আৰু তোমালোকক এইফালে দিছে। ইয়াৰ পৰা পঢ়ি তোমালোকে অৰ্থবিলাক উলিয়াই উত্তৰটো তোমালোকে এই শব্দজালখনতে পাবা আৰু ইয়াৰ পৰা তোমালোকে উলিয়াব লাগিব। প্ৰথমটো এটা দেখাই দিছে সুখ বা দুখ পোৱা কাৰ্য। এইটো উত্তৰটো দিছে ভোগ, আৰু ভোগটো দেখিছানে? এয়া তোমালোকক এইদৰে গোল কৰি দিছে। তাৰপিছত চাবা উন্নত অৱস্থা। উন্নত অৱস্থাটোৰ উত্তৰ হ'ব উদ্গতি। এয়া দেখিছেনে? উদ্গতি। এইটো এনেকৈ মই গোল কৰি দিলোঁ। তাৰপিছত আছে যত্ন। যত্নৰ অৰ্থটো হ'ব পুৰুষাৰ্থ। এয়া দেখিছেনে? পুৰুষাৰ্থটো ইয়াত বিচাৰি পালোঁ আৰু এইদৰে গোল কৰি দিলোঁ পুৰুষাৰ্থ। তাৰপিছত আছে সাঁচি ৰখা কাৰ্য। সাঁচি ৰখা কাৰ্য তোমালোকে জানাই সঞ্চয়, হয়নে? সঞ্চয় কৰা। এইদৰে দেখিছেনে? সঞ্চয়, এইটো সঞ্চয়, এইদৰে এইটো গোল কৰি দিছোঁ সঞ্চয়। তাৰপিছত চাবা বিদ্যুৎ। বিদ্যুতৰ আন এটা অৰ্থ হ'ল বিজুলী। এইটো চোৱা বিজুলী ইয়াত আছে দেখিছানে? এইটো এইদৰে গোল কৰি দিছোঁ। তাৰপিছত চাবা এবিধ বহুমূলীয়া মণি বা বাখৰ, এইটোক কয় মাণিক। আৰু মাণিকটো এইটো চোৱা এইদৰে মাণিক, এইটো আমি গোল কৰি দিছোঁ মাণিক। তাৰপিছত চাবা কোনো বিষয়ত আগ্ৰহেৰে লগা। আগ্ৰহেৰে লগাটো হ'ব একাগ্ৰতা। এইটো চোৱা একাগ্ৰতা, একাগ্ৰতা, একাগ্ৰতাটো এইদৰে গোল কৰি দিছোঁ। তাৰপিছত চাবা আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা। এইটো একানপতীয়া। একানপতীয়াটো আছে এইটো চোৱা একানপতীয়া। এইটো এইদৰে মই গোল কৰি দিছোঁ। তাৰপিছত চাবা ক্ৰমান্বয়। ক্ৰমান্বয়টোৰ অৰ্থ হ'ব অনুক্ৰম। এইটো অনুক্ৰম, অনুক্ৰম। তাৰপিছত চাবা প্ৰক্ৰিয়া বা বিধি। ইয়াৰ অৰ্থটো হ'ব প্ৰণালী। প্ৰণালীটো আছে তোমালোকৰ এইটো প্ৰণালী। এইটো মই এইটো গোল কৰি দিছোঁ প্ৰণালী। দেখিছানে? মই ভাবোঁ তোমালোকে নিশ্চয় বুজিব পাৰিছা। এতিয়া 3 নম্বৰটো চাবা। মই তোমালোকক 2 নম্বৰলৈকে কিতাপতে কৰাই দিলোঁ। এতিয়া 3 নম্বৰতে চাবা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰতে চাবা দূৰৈ মাণিক কেনেকৈ হাততে পাব পাৰি? উত্তৰটো হ'ব পহনৰ পৰা দূৰৈ মাণিক হাততে পাব পাৰি। খ নম্বৰতে চাবা পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰটো হ'ব পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ হ'লে পুথিখন মন পুতি পঢ়িব লাগিব। অৰ্থাৎ মন পুতি পঢ়িলে এখন পুথিৰ আচল ভাৱটো উদ্ধাৰ কৰিব পাৰি। এতিয়া গ নম্বৰতে চাবা
পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? উত্তৰটো হ'ব পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ নম্বৰতে চাবা, পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰটো হ'ব পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপয়াসে লাভ কৰিব পাৰি। 4 নম্বৰতে চাবা, আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্য কেইশাৰীৰ ভাৱ বহলাই লিখা। তোমালোকক আৰ্হি এটা দি দিছে, পহনৰ পৰা দূৰৈ মাণিক হাততে পোৱা যায়। এয়া চাবাচোন কি লিখিছে। মাণিক হৈছে সোণ, ৰূপ, হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞানগৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ পহনৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। অৰ্থাৎ আমি পুথি অধ্যয়ন কৰিয়েই বিভিন্ন দেশৰ লিখকৰ বিষয়ে আমি জানিব পাৰোঁ, তেওঁলোকৰ জ্ঞানগৰ্ভ কথাবিলাকো আমি জানিব পাৰোঁ। ঠিক এইদৰে তোমালোকক এই 3টা কৰিব দিছে। আহাচোন মই তোমালোকক কেনেকৈ কৰাই দিছোঁ চাই লোৱা। এতিয়া ক নম্বৰতে চাবা, পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। অৰ্থাৎ পুথিৰ বিদ্যাক থুপাই থোৱা বা সঞ্চয় কৰি থোৱা ধন বুলি কোৱা হয়। কিয়নো কয় চাবাচোন তোমালোকে উত্তৰটো। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। লিখকে বহুত পুৰুষাৰ্থ কৰি বিদ্যাৰ ভঁৰাল বান্ধি থয়। আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন, মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল'ব পাৰে। সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। এতিয়া খ নম্বৰতে চাবা, বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। উত্তৰটো চাবা, বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ, সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। পহনৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত, সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, আৰু যাৰ দুৰ্বল সি নোৱাৰে। গ নম্বৰতে চাবা, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। মানুহ সৎসংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। এতিয়া উত্তৰটো চাবা, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্ৰত্যেক পুথিয়েই
ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। এতিয়া 5 নম্বৰতে চাবা, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা। ইতিমধ্যে মই গ নম্বৰটোত ইয়াৰ উত্তৰখিনি দিছোঁৱেই, তথাপিতো এবাৰ ভালকৈ লিখাই দিছোঁ। চাবাচোন, উত্তৰত চাবা, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। এই কথাষাৰ একেবাৰে সত্য, কিয়নো ভাল পুথি পঢ়িলে ভাল ভাল কথা, জ্ঞানমূলক কথা, নজনা নুবুজা কথা জানিব বা শিকিব পাৰি। কিন্তু বেয়া পুথি পঢ়িলে বেয়া কথাহে শিকা যায়। সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ উপজে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। এতিয়া 6 নম্বৰতে চাবা, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উত্তৰটো চাবা, উপকূল, উপযোগ কুল, বেদখল, বেযোগ দখল, সুনাম, সুযোগ নাম, বিখ্যাত, বিযোগ খাত, আওবাট, আওযোগ বাট। এইবিলাক হ'ল উপসৰ্গ। তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে উপসৰ্গখিনি ভালদৰে চাই ল'বা। এতিয়া 7 নম্বৰতে চাবা, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। থোপাই, প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। পাৰ্গত, ল'ৰাজন পঢ়া শুনাত পাৰ্গত। একাগ্ৰতা, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা থাকিব লাগে। পুৰুষাৰ্থ, লিখক এজনে বহুত পুৰুষাৰ্থ কৰি একোখন পুথি লিখে। স্বভাৱ, যাদৱৰ স্বভাৱ চৰিত্ৰ ভাল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ পুথি অধ্যয়ন পাঠটিৰ প্ৰশ্নোত্তৰখিনি শেষ হৈছে। মই ভাবোঁ নিশ্চয় তোমালোকে উপকৃত হ'ব পাৰিছা আৰু তোমালোকৰ পাঠটোৰ বহুতখিনি নজনা নুবুজা কথা আছে, তোমালোকে ভালদৰে শিকি ল'বা। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।